নমস্কাৰ কলিতা টেকনিকেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কি ধৰণৰ ডকুমেণ্ট লাগিব, ক'ত আমি এই এমপ্লয়মেণ্ট কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, এই সকলোবিলাক তথ্য যুগুত কৰি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে গুগলত গৈ পেলাই সেৱা সেতু লিখি পেলাই আপোনালোকে এণ্টাৰ মাৰিব লাগিব। এণ্টাৰ মৰাৰ লগে লগে ফাৰ্ষ্ট যোনটো আপোনালোকৰ লিংক দেখা পাব, সেই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। লিংকটোত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো আপোনাৰ অপেন হ'ব। ইয়াৰ পাছত আপোনালোকে চাৰ্চ অপশ্যনত গৈ পেলাই এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন লিখি দিব লাগিব। লগে লগে আপোনালোকৰ এমপ্লয়মেণ্টৰ ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো দেখা হ'ব, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰ পাছত আপোনাৰ নেক্সট পেজটো আপোনাৰ অপেন হ'ব। ইয়াৰ পাছত এপ্লাই বুটামটোত ক্লিক কৰিব লাগিব। এপ্লাই বুটামটোত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো অপেন হ'ব। ইয়াৰ পাছত নেক্সট এপ্লাই উইথ আধাৰ আৰু এপ্লাই উইদাউট আধাৰ আছে। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে এপ্লাই উইদাউট আধাৰত যাব লাগিব, আৰু যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে এপ্লাই উইথ আধাৰ বুটামটোত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো অপেন হ'ব। ইয়াৰ পাছত আপোনালোকৰ লগইন অপশ্যনত যাব লাগিব। যদি আপোনাৰ পূৰ্বতে একাউণ্ট ক্ৰিয়েট কৰি থোৱা আছে তেতিয়াহ'লে আপোনালোকে লগইন অপশ্যনত যাব লাগিব। যদি একাউণ্ট ক্ৰিয়েট হৈ থকা নাই তেতিয়াহ'লে চাইন আপ অপশ্যনত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ইয়াৰ পাছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ফাৰ্ষ্ট আপোনাৰ যোনটো মোবাইল নম্বৰ আছিলে সেই মোবাইল নম্বৰটো দি পেলাই আপোনালোকে জেনেৰেট OTP বুটামটোত ক্লিক কৰিব লাগিব। লগে লগে আপোনাৰ মোবাইলত এটা ওৱান টাইম পাছৱৰ্ড আহিব, সেই পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব। ইয়াৰ পাছত আপোনাৰ নামটো টাইপ কৰিব লাগিব। ইয়াৰ পাছত আপোনাৰ এটা ইউজাৰ নেম দিব লাগিব। তাৰপিছত আপোনাৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পাছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। তাৰপিছত আপোনাৰ পাৰ্চনেল মেছেজত লিখিব লাগিব। ইয়াৰ পাছত আপোনাৰ কেপচাৰ কোডটো লিখি চাইন আপ অপশ্যনটোত যাব লাগিব। চাইন আপ অপশ্যনত যোৱাৰ লগে লগে নেক্সট পেজটো আপোনাৰ অপেন হ'ব। ইয়াৰ পাছত আপোনালোকৰ নেক্সট পেজটো অপেন হ'ব। ইয়াৰ পাছত আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। তাৰ কাৰণে আপোনালোকৰ ফাৰ্ষ্ট আধাৰ নাম্বাৰটো লিখিব লাগিব। ইয়াৰ পাছত আপোনাৰ আধাৰ কাৰ্ডত থকা নামটো লিখি ভেৰিফাই আধাৰ বুটামটোত ক্লিক কৰিব লাগিব। লগে লগে আপোনাৰ আধাৰ কাৰ্ডত লিংক হৈ থকা মোবাইল নম্বৰত এটা ওৱান টাইম পাছৱৰ্ড যাব। সেই পাছৱৰ্ডটো আপুনি ইয়াত টাইপ কৰি পেলাই ভেৰিফাই কৰি ল'ব লাগিব। ভেৰিফাই কৰাৰ পাছত নেক্সট পেজটো অপেন হ'ব। ইয়াত আপোনাৰ এমপ্লয়মেণ্টৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে সেই নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। টাইপ কৰি গেট ডাটা অপশ্যনত যাব লাগিব। গেট ডাটা অপশ্যনত যোৱাৰ লগে লগে আপোনাৰ ডাটাখিনি ইয়াত ডিছপ্লে হ'ব। তাৰ পাছত নেক্সট এপ্লিকেশ্যন ডিটেইলছ আপডেট অপশ্যনত যাব লাগিব। তাৰপিছত প্ৰচিড বুটামটোত ক্লিক কৰিব লাগিব। প্ৰচিড বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো অপেন হ'ব। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি দেখা পাব। ইয়াত আপোনাৰ আগৰ ইমেইল ID নিদিয়াকৈ আপোনাৰ ফৰ্ম ছাবমিট হৈছিল, কিন্তু এতিয়া ইমেইল ID কম্পালচৰি দিবই লাগিব। আপোনাৰ এটা ইমেইল ID দিব লাগিব। সেই ইমেইল IDটো আপোনালোকে টাইপ কৰি পেলাই ভেৰিফাই কৰিব লাগিব। আপোনাৰ মোবাইলত এটা ওৱান টাইম পাছৱৰ্ড যাব, সেই পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। ইয়াৰ পাছত আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰি ল'ব। আপোনাৰ ৱেইট কিমান, ওখ কিমান, এই সকলোবিলাক আপোনালোকৰ ডিটেইলছ ইয়াত দিব লাগিব। ডিটেইলছখিনি ফিল আপ কৰাৰ পাছত ছেভ এণ্ড নেক্সট বুটামটোত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত আপোনাৰ এড্ৰেছ আহিব। এড্ৰেছখিনি আপোনাৰ প্ৰিফিল হৈ থাকিব। যদি কিবা ফিল আপ কৰিব লগা হয় তেতিয়াহ'লে এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত ছেভ এণ্ড নেক্সট বুটামটোত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত আপোনাৰ মেইলত যোৱা ওৱান টাইম পাছৱৰ্ডটো আপোনালোকে ইয়াত ভেৰিফাই কৰি ল'ব।
তাৰ পাছত আপোনাৰ হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান হয় সেইটো আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পাছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব ইয়াত আপোনাৰ বৰ্ডটো সিলেক্ট কৰিব লাগিব আপুনি কি সাবজেক্ট লৈছিলে সাবজেক্টখিনি আপুনি ইয়াত সিলেক্ট কৰিব লাগিব তাৰ পিছত আপুনি কোন স্কুলত পঢ়িছিলে আপোনাৰ মিডিয়াম কি হয় কোৰ্স আপোনাৰ ৰেগুলাৰ হয় নে ডিসটেন্স হয় এডমিশন কেতিয়া লৈছিলে কিমান চনত পাস কৰিছিলে আপোনাৰ পাৰ্সেন্টেজ কিমান হয় তাৰ পাছত আপোনাৰ সাৰ্টিফিকেটখন আৰু মাৰ্কশিটখন 1 MB ভিতৰত PDF-ত স্ক্যান কৰিব লাগিব আৰু স্ক্যান কৰি আপলোড কৰিব লাগিব তাৰ পাছত আপোনাৰ এডিশনাল কোৱালিফিকেশ্যন যদি আছে তেতিয়াহলে সেইখিনি আপুনি ইয়াত এন্ট্ৰি কৰিব লাগিব সকলোবিলাক এডুকেশ্যন কোৱালিফিকেশ্যন ফিল আপ কৰাৰ পাছত আপোনালোকে নেক্সট বুটামটোত ক্লিক কৰিব লাগিব তাৰ পাছত আপোনাৰ ল্যাঙ্গুৱেজ গিটা সিলেক্ট কৰিব লাগিব আপুনি কি ল্যাঙ্গুৱেজ জানে সেই ল্যাঙ্গুৱেজ গিটা আপুনি সিলেক্ট কৰি 7 নেক্সট বুটামটোত ক্লিক কৰিব লাগিব তাৰ পাছত আপোনাৰ নেক্সট পেজটো ওপেন হ'ব ইয়াত আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ অফিচৰ নেমটো থাকিব হেতু সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পাছত নেক্সট বুটামটোত ক্লিক কৰক ইয়াৰ পাছত আপোনাৰ ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্ট আপোনাৰ ভোটাৰ আইডি এজ প্ৰুফত আপোনাৰ মেট্ৰিকৰ এডমিট নতুবা মেট্ৰিকৰ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব আপোনাৰ একপি পাসপোৰ্ট সাইজৰ ফটো আৰু আপোনাৰ সিগনেচাৰটো আপলোড কৰিব লাগিব তাৰ পাছত ডকুমেন্টখিনি আপলোড কৰাৰ পাছত আপোনালোকে নেক্সট বুটামটোত ক্লিক কৰিব লাগিব ইয়াৰ পাছত আপোনাৰ ফৰ্মখন প্ৰিভিউ হ'ব ভালদৰে আপোনাৰ ডিটেইলছখিনি এবাৰ ভেৰিফাই কৰি ল'ব সকলোবিলাক তথ্য যদি ঠিকে থাকে তেতিয়াহলে আপোনালোকে সাবমিট অপচনটোত ক্লিক কৰিব লাগিব যদি কিবা ভুল থাকে তেতিয়াহলে এডিট অপচনত গৈ পেলাই আপুনি ভুল হৈ থকা তথ্যখিনি শুদ্ধ কৰিব পাৰিব সকলো তথ্য ভেৰিফাই কৰাৰ পাছত ফাইনেল সাবমিট বুটামটোত ক্লিক কৰি দিব ফাইনেল সাবমিট বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন সাবমিট হ'ব তাৰ পাছত আপোনালোকে ফৰ্মখন প্ৰিন্ট আউট কৰি ল'ব এনেকৈ আপোনালোকে এমপ্লয়মেন্টৰ কাগজখন পুনৰ ৰিৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটো চাই যদি ভাল লাগিলে তেতিয়াহলে ভিডিওটো লাইক কৰি দিব আৰু লগতে শেয়াৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেতিয়াহলে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ